সকলো বন্ধু বান্ধৱীকে হেপী দেৱালী জনালোঁ। আৰু সকলোৱে মনবোৰ ভাল নহয় জানিছোঁ, আৰু মোৰো মন ভাল নহয়, আৰু গোটেই অসমবাসী মন ভাল নহয় এইবাৰ। আৰু প্ৰত্যেক বছৰে ৰংগোলী বনাওঁ, আৰু ৰংগোলী বনালে মনবোৰ ভাল লাগিলে বনাবলৈ ভাল লাগে নহয়নে বাৰু। এইবাৰ ইমান মনো ভাল নহয়, এইবাবে এইবাৰ জুবিনদাৰ জয় জুবিনদাকে লিখিলোঁ। আৰু আমাৰ বেটীয়ে লিখিছে দেই, যে বেটীয়ে বনাই আছে আজিৰ দিনৰ পৰা এনেকৈ। আৰু তাই অপৰাজিতা ফুল এপাহ এপাহ দি পিনে ইমান ধুনীয়াকৈ সজাই আছে নহয়, দেখিছেনে। তাই বহুত কষ্ট কৰিছে আজি এনেকৈ বনাই আছে। আৰু কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে। আৰু তাই এইফালে ফুল দি সজাইছে, আকৌ পাত দি, আৰু চাকিকেইখনো দেখিছেনে ইমান ধুনীয়াকৈ বনাই লৈছে নহয় তাই, কালাৰ কৰি কৰি। আৰু ৰ'দত শুকুৱাই ল'লে, আৰু কালাৰ কৰা নেদেখালোঁ আপোনালোকক। এইফালে তাই বনাই লৈছে, আৰু নিজে বনাব বোলে, নিজে দিব চাকিকেইখন তাই ধুনীয়াকৈ। আৰু আজি দিনটো তাই এনেকৈ লাগি আছে আৰু কামত দেই। আৰু আপোনালোকে বনাইছেনে বাৰু ৰংগোলী? মই এইবাৰ ৰংগোলী নবনালোঁ, এইবাৰ জুবিনদাৰ নামতে চাকি বন্তি গছি জ্বলালোঁ দেৱালী বুলি। জয় জুবিনদা, আমাৰ জুবিনদা ন্যায় পাব লাগে, আৰু জুবিনদা অমৰ হওক, অমৰ হ'লেই বাৰু জুবিনদা। আৰু ভিডিঅ'টো ইমানেই, বাই বাই।